নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ শ্ৰদ্ধাঞ্জলি নগু থিয়ংগ মাগুৰ উকমুকনি লাগিছে হি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে খেৰ আৰু ঢেকীয়াৰ চলত উলমি থকা এলান্ধুবোৰ এইমাত্ৰ যেন তাৰ বুকতে পৰিবহি চালেৰে খৰকি অহা স্বচ্ছ পানী এটোপাল তাৰ মূৰৰ ওপৰত ওলমি আছে এলান্ধু লাগি পানীৰ টোপালটো ক্ৰমে লেতেৰা আৰু ডাঙৰ হৈ আহিছে লেতেৰা পানীৰ টোপালটো এই যেন মাগুৰ গাতে পৰিবহি মাগুৱে চকু মুদিবলৈ চেষ্টা কৰিছে কিন্তু কি আচৰিত তাৰ চকুৰ এটা মুদ দেখায় সি ককবকাই আছে মূৰটো লৰচৰ কৰিব বিচাৰিছে কিন্তু পৰা নাই সি বিছনাত ইকাটি সিকাটিয়ে কৰিব পৰা নাই তাৰ হাত ভৰি সকলো বন্ধা পানীৰ টোপালটো ক্ৰমে ডাঙৰ হৈ আহিছে এতিয়া যিকোনো মুহূৰ্ততে লেতেৰা পানীৰ টোপালটো আহি মাগুৰ চকুত পৰিব সি হাতেৰে চকুকেইটা ঢাকিবলৈ চেষ্টা কৰিছে কিন্তু নাই সি কোনোফালেই লৰচৰ কৰিব নোৱাৰে সি সৰ্বশক্তি প্ৰয়োগ কৰি শেষবাৰৰ বাবে বিছনাত উঠি বাহিৰলৈ বহিবলৈ চেষ্টা কৰিছে হঠাৎ তাৰ চকু খোল খালে সি কি যে এটা সপোন দেখি আছিল ওপৰৰ কথাখিনিৰে যোৱা 28 মেৰ দিনা 87 বছৰ বয়সত মৃত্যুবৰণ কৰা কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগিও থিয়ংগৰ এ গ্ৰেইন অফ হুইট নামৰ উপন্যাসখন আৰম্ভ হৈছে মই মোৰ সহকৰ্মী এগৰাকীক কথাখিনি পঢ়িবলৈ দি পিছত তেওঁক মূল ইংৰাজীৰ Magu felt nervous. He was lying on his back and looking at the roof. Shooty locks hung from the fern and the grass thatch and all pointed at his heart. A clear drop of water was delicately suspended above him. The drop fattened and grew dirtier as it absorbed grains of soot. Then it started drawing towards him. He tried to shut his eyes. They would not close. He tried to move his head. It was firmly chained to the bed frame. The drop grew larger and larger as it drew closer and closer to his eyes. He wanted to cover his eyes with his palms, but his hands, his feet, everything refused to obey his will. In despair, Magu gathered himself for a final heave and woke up. কথাখিনি দেখুৱালো তেওঁ ক'লে ছাৰ ইংৰাজীতকৈ অসমীয়া কথাখিনিহে বেছি মৰ্মস্পৰ্শী হৈছে কোনোবাই হয়তো এই কথাখিনি মুতকৈ ভালকৈ অসমীয়ালৈ অনুবাদ কৰিব পাৰিব কিন্তু ইংৰাজীতকৈ অসমীয়া অনুবাদত কথাখিনি কিয় বেছি ভাল লাগিছে তাৰ আগতে প্ৰথমে মোৰ বন্ধু দুদুলমণিক পোৱা যেতিয়া এই কথাখিনি পঢ়ি শুনাইছিলোঁ তেওঁ কৈছিল কি তুমি সেইদিনা পলাশবাৰীলৈ গৈছিলা তাৰ লগত ইয়াৰ কিবা এটা সম্পৰ্ক আছে নেকি তেন্তে দেখিলোঁ ডক্টৰ হীৰেণ গোহাঁই ছাৰে কোনোবা এটা গ্ৰুপত দিয়া এই কথাখিনি ব্ৰেকে ঊৰ্ধকমা আৰম্ভ তুমি যদি পৃথিৱীৰ সকলো ভাষা জানা অথচ তোমাৰ মাতৃভাষা বা তুমি যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছা সেই ভাষাটো নাজানা তেন্তে তুমি দাসত্বৰ বলি হৈছা ইফ ইউ নো অল দি লেংগুৱেজেছ অফ দি ৱৰ্ল্ড এণ্ড ইউ ডোণ্ট নো ইউৰ মাদাৰ টাং অৰ দি লেংগুৱেজ অফ ইউৰ কালচাৰ ডেট ইজ এনশ্লেভমেণ্ট ওপৰৰ কথাখিনিৰ পৰা মোৰ সহকৰ্মী আৰু দুদুলমণিৰ প্ৰতিক্ৰিয়া গোহাঁই ছাৰে প্ৰেৰণ কৰা উক্তিটো এই সকলোবোৰ আন্তঃসম্পৰ্কিত ভাষা কেৱল মনৰ ভাৱ প্ৰকাশৰ মাধ্যমেই নহয় সেইটো তাৰ একেবাৰে প্ৰাথমিক কামে যেনে কেন আই গো নাওৰ অৰ্থ মই এতিয়া যাব পাৰোঁনেৰ দৰে কিন্তু ভাষা সমাজ সংস্কৃতি প্ৰসংগ সংগতি সেইকাৰণেই ওপৰৰ কথাখিনি মোৰ সহকৰ্মীগৰাকীয়ে মূল ইংৰাজী কথাখিনিতকৈ বেছি ভাল পাইছিল সেইকাৰণে দুদুলমণিয়ে তাত বৰদুৱাৰ বাগানৰ উচ্ছেদৰ আশংকাত থকা মানুহখিনিৰ কথাৰ কিবা এটা প্ৰতীকী গুণ পাইছিল কিয়নো মই তালৈ যোৱা কথা দুদুলমণিক কৈছিলোঁ তেওঁ নৰ্থ ইষ্ট নাওৰ বাতৰিৰ পৰাও তাৰ সম্ভেদ পাইছিল আৰু শেষত গোহাঁই ছাৰে প্ৰেৰণ কৰা সেই কথাষাৰ ভাষা সমাজ সংস্কৃতি নগুয়ুগি ৱা থিংগৰ মৃত্যুৰ পিছত তেওঁৰ জীৱন আৰু কৰ্ম ৰচনাৰ কথা ভাবিবলৈ যাওঁতে এইবোৰ কথা মনলৈ অহাটো তেনেই স্বাভাৱিক বিশেষকৈ যোৱা কেইমাহমান মই যিহেতু আমাৰ সভ্যতাৰ মৌলিক প্ৰশ্ন কিছুমান বুজিবলৈ উপলব্ধি কৰিবলৈ
আফ্ৰিকীয় সংবেদনশীলতাৰ বিষয়ে জানিবলৈ কিবা কিবি পঢ়িবলৈ চেষ্টা কৰি আছোঁ এই সময়ছোৱাত এম.এ. চেজাৰৰ ৰিটাৰ্ণ টু মাই নেটিভ লেণ্ড আৰু ডিছকোৰ্ছ অন কলনিয়েলিজিম নামৰ কিতাপ দুখন পঢ়ি মই বিশেষভাৱে উপকৃত হৈছোঁ তাৰ আগেয়ে চিনোৱা আচাৰ্বে মেলকম এক্স আদিৰ কিতাপ আৰু জেছন হেকেল আৰু জেছন হেকেলৰ চিন্তাইতো মোৰ দৃষ্টিভংগীয়ে সলনি কৰি দিলে এওঁলোক প্ৰায় আটাইবোৰৰ ওপৰত সৰ্বগ্ৰাসী প্ৰভাৱ পৰা দাৰ্শনিক আৰু চিন্তাবিদগৰাকী হৈছে ফ্ৰেন্স ফেনন তেওঁৰ দুখন বিখ্যাত কিতাপ ব্লেক স্কিন হোৱাইট মাস্ক আৰু দি ৰেটছেট অৱ দি আৰ্থ এই দুয়োখন কিতাপ মোৰ আছে প্ৰথম কিতাপখন পঢ়ি মই আচৰিত হৈছিলোঁ দ্বিতীয় কিতাপখন এতিয়াও পঢ়া হোৱা নাই আকৌ উভতি গৈছোঁ ইংৰাজীত সেই কথাখিনি ইংৰাজীত কৈ সেই কথাখিনি অসমীয়াত কিয় বেছি খুৱাইছিল বা দুদুলমণিয়ে কিয় বৰদুৱাৰৰ প্ৰতিবাদী ৰাইজৰ কিবা এটা তাত বিচাৰিছিল বাস্তৱতা নকুই থিয়ংগে যিটো বাস্তৱতাৰ পৰা আহিছে কেনেৰ সেই বাস্তৱতা তেওঁৰ নিজা ভাষা গিকিউত আটাইতকৈ ভালকৈ প্ৰকাশ কৰিব পাৰি কিয়নো থিয়ংগে বিশ্বাস কৰিছিল যে ভাষা নিজৰ সংস্কৃতি আৰু পৰিচয়ৰ সৈতে লিপিত খাই থাকে গিকুত লিখিলেহে তেওঁ নিজৰ ঐতিহ্য আৰু পৰম্পৰা সঠিকভাৱে দাঙি ধৰিব পাৰিব সেইকাৰণে জীৱনৰ শেষৰ ফালে তেওঁ ইংৰাজীত লিখা বাদ দি কেৱল গিকিউত লিখিছিল আফ্ৰিকীয় বাস্তৱতা প্ৰকাশৰ সঠিক মাধ্যম আফ্ৰিকাৰ স্থানীয় ভাষাহে ইংৰাজী নহয় এই লৈ ৬০ৰ দশকত আফ্ৰিকাত এটা বৰ ডাঙৰ জাগৰণ হৈছিল প্ৰখ্যাত ইতিহাসবিদ ৰণজিৎ গুহায়ো ঠিক সেইটোৱেই কৰা নাছিল জানো গোটেই জীৱন ইংৰাজীত লিখি পিছৰ ফালে তেওঁ কেৱল বাংলাতহে লেখা মেলা কৰিছিল আৰু তত্ত্ববাদ দি তেওঁ বাংলা সাহিত্যতহে ঐতিহাসিক সত্যৰ অনুসন্ধান কৰিছিল এইবাৰ যিখন কন্নড় উপন্যাসৰ ইংৰাজী অনুবাদ হাৰ্ট লেম্পে বুকাৰ পুৰস্কাৰ পাইছে সেইখনৰ বিষয় আৰু ভাষাটো সেই একেই কথাই প্ৰতিফলিত হৈছে আমাৰ কাৰণে তাৰ এটা ঘৰুৱা উদাহৰণো আছে সেইটো হৈছে ডক্টৰ হীৰেণ গোহাঁই ইংৰাজী সাহিত্যৰ এজন বিদ্বান হৈও তেওঁ কিয় মূলতঃ নিজৰ মাতৃভাষা আৰু অসমীয়াতে লিখে বাস্তৱতাৰ কথাটো একেই নিজৰ সম্পদ আৰু ঐতিহ্যৰ ওপৰত ইউৰোপৰ ঔপনিৱেশিক আধিপত্য এই আধিপত্যই এতিয়া বহুজাতিকৰ ৰূপ ধাৰণ কৰি নব্য উপনিৱেশিকতাৰ ৰূপ লৈছে বাবেই বৰদুৱাৰৰ মানুহখিনিৰ বাস্তৱতা বুলি গ্ৰেইন অফ হুইটৰ আৰম্ভণিৰ দফাটোৰ কথাখিনিক দুদুলমণিয়ে ভুল কৰিছিল সেই ভুল আক্ষৰিকহে আছিল অনুভৱ উপলব্ধিৰ ভুল নাছিল কিয়নো এছিয়া আৰু আফ্ৰিকাৰ ইতিহাস আৰু ঐতিহ্য প্ৰায় একেই এতিয়াও তেওঁলোক আৰু আমি সন্মুখীন হোৱা সমস্যাবোৰ প্ৰায় একেই ৱাথিয়াংগৰ কি বৈচিত্ৰ্যপূৰ্ণ জীৱনত তেওঁ কিমান যে দুৰ্যোগ আৰু অত্যাচাৰৰ সন্মুখীন হৈছিল মই এতিয়ালৈকে তেওঁৰ মাত্ৰ এ গ্ৰেইন অফ হুইট নামৰ উপন্যাসখনহে পঢ়িছোঁ এতিয়া কিন্তু কিতাপখনৰ কথাবোৰ কাহিনীটো মোৰ স্পষ্টকৈ মনত নাই পাহৰি গৈছোঁ আকৌ কিতাপখন লুটিয়াই বগৰাই চালে হয়তো কথাবোৰ মনত পৰিব কিতাপখনৰ কথা সংগতিপূৰ্ণকৈ লিখিবলৈ হ'লে আকৌ এবাৰ মই কিতাপখন পঢ়িব লাগিব সেইটো এই মুহূৰ্তত অসম্ভৱ কিন্তু কিতাপখন পঢ়োঁতে মই নিজে তাৰ মাৰ্জিনত লিখি থোৱা কথাবোৰ পঢ়ি মই উপলব্ধি কৰিছোঁ কিতাপখনে মোৰ ওপৰত কিমান গভীৰ প্ৰভাৱ পেলাইছে এই গ্ৰেইন অফ হুইটৰ পাতনিটো বৰ তাৎপৰ্যপূৰ্ণ পাতনিটো লিখিছে নোবেল বঁটা বিজয়ী ঔপন্যাসিক আব্দুল ৰেজাক গুৰনাই তেখেতে লিখিছে এসময়ত কি মনোমোহা আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আছিল কেনিয়া তেতিয়াই প্ৰথম বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ মানুহে তাত উপনিৱেশ পাতিছিল আৰু ই চৰম পৰ্যায় পাইছিল 1938 চনত সেই তেতিয়াই কেনিয়াৰ নৈসৰ্গিক পৰিৱেশৰ বিষয়ে কৰেন ব্ৰিক্সেনে আউট অফ আফ্ৰিকা লিখিছিল যিখন কিতাপক হেমিংৱে আফ্ৰিকাৰ বিষয়ে লিখা উৎকৃষ্ট কিতাপ বুলি কৈছিল এই কিতাপখন পঢ়ি মোৰ চকু পানী ওলাইছিল কেনিয়াত থকা কফিৰ বাগিচাখন বিক্ৰী কৰি ব্লিক্সেনে যেতিয়া নিজৰ দেশলৈ উভতি যাবলৈ ওলাইছিল
সেই সময়ৰ তেওঁৰ মানসিক অৱস্থাৰ বিষয়ে তেওঁ কি লিখিছিল চাওকচোন ঊৰ্ধ্বকমা আৰম্ভ আফ্ৰিকাৰ পৰা অহাৰ আগৰ মাহকেইটাত মই এটা কথা লক্ষ্য কৰিছিলোঁ মই যে আফ্ৰিকা এৰিবলৈ ওলাইছিলোঁ সেই সম্পৰ্কে মোতকৈ আগতে যেন মোৰ চৌপাশৰ নিৰ্জীৱ বস্তুবোৰ সজাগ হৈ উঠিছিল পাহাৰ হাবি সমভূমি নদী আৰু বতাহ সকলোৱে জানিছিল যে আমাৰ বিদায়ৰ সময় সমুপস্থিত হৈছেহি বাগিচাখন বিক্ৰীৰ কথা বৰ্তা চলি থকা সময়ৰ পৰা মোৰ প্ৰতি সমগ্ৰ পৰিৱেশটোৰ দৃষ্টিভংগী সলনি হৈছিল তেতিয়ালৈকে মই এই পৰিৱেশটোৰ অংশ আছিলোঁ তেতিয়ালৈকে খৰাং বতৰ যেন মোৰ কাৰণে জ্বৰহে আছিল আৰু ফুলেৰে জাতিষ্কাৰ হোৱা বসন্ত যেন মোৰ কাৰণে এটা নতুন ফ্ৰকহে আছিল এতিয়া গোটেই ঠাইখন মোৰ পৰা অলপ আঁতৰি গৈ যেন দূৰতহে থিয় হৈ আছে মই যেন সকলোকে যাতে মই সকলোকে ভালকৈ দেখা পাওঁ When I look back upon my last months in Africa, it seems to me that the lifeless things were aware of my departure a long time before I was so myself. The hills, the forests, the plains, rivers, the wind, all knew that we were to part. When I first began to make terms with fate and the negotiations about the sale of the farm were taken up, the attitude of the landscape towards me changed. Till then, I had been part of it. And the drought had been to me like a fever, and the flowering of the plain like a new frock. Now the country disengaged itself from me and stood back a little in order that I should see it clearly as a whole. কালিদাসলৈ মনত নপৰে আমাৰ কিন্তু যিমান কোমল হৃদয়ৰ নহলেও বিকশন ইউৰোপীয় আছিল অৱশ্যে তেওঁৰ স্থানীয় লোকসকলৰ লগত বৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছিল এটা গ্ৰেইন অফ হুইটৰ 106 পৃষ্ঠাত থকা এই কথাখিনিলৈ মন কৰক Instead, I was born in a valley, the grass in the valley, man, it was big and green, rich, the sun shone daily, and the rain also fell, and fruit trees sprang from that earth. I often lay in the sun, on the grass, a piece of fruit in my hand, and listened to the running stream and the wild animals. Nobody knew of this valley, and I knew no fears. তাৰ পিছতে আছে কেনেকৈ কুমাৰী পৃথিৱী ইউৰোপৰ পৰা অহা চেটকাইসকলে বলপূৰ্বক হস্তগত কৰিছিল যিমান দৰদী নহলেও ব্লিকছনো সেই ফৈদৰে এগৰাকী আছিল যদিও তেওঁ নিজে কেতিয়াও কোনো স্থানীয় মানুহক অত্যাচাৰ কৰা নাছিল আব্দুল ৰেজাকে কৈছে যে এইখন এখন ৰাজনৈতিক উপন্যাস তেওঁ ক'বই নালাগে মই নিজে উপন্যাসখন পঢ়ি সেইটো উপলব্ধি কৰিছোঁ কিন্তু ইয়াত গায়গুটিয়া চৰিত্ৰতকৈ সামূহিক সমষ্টিগত অস্তিত্বৰ মহাকাব্যিক বৈশিষ্ট্য এটাহে দেখা যায় বিদ্ৰোহ আৰু প্ৰতিবাদ উপন্যাসখনৰ পাতে পাতে এই কথাখিনিলৈ মন কৰক She began, have you lost all shame? Just because the white man tells you so, you would actually touch your own mothers? The woman who gave you birth? All right, I'll lift the clothes. And you can have a look at your mother. It is so aged. And see what gain it will bring you for the rest of your life. She actually made as if to lift her clothes and expose her nakedness. The man involuntarily turned his eyes away. এই মহেশ্বেতা দেৱীৰ দ্ৰুপদী নামৰ গল্পটোৰ কথা মনত পেলাই নিদিয়েনে যিটো গল্পৰ গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাকৰ ইংৰাজী অনুবাদ আৰু আলোচনাই এসময়ত পণ্ডিত মহলত আলোড়নৰ সৃষ্টি কৰিছিল আৰু এটা লোমহৰ উদ্ধৃতি মই ইয়াত দিব পৰা নাই যিটোৰ কথা বিজয় প্ৰসাদে 30 মেত নগৰীৰ বিষয়ে লিখা সুন্দৰ প্ৰবন্ধ এটাত উল্লেখ কৰিছে নগৰী এজন ভায়েক কলা আছিল কলা আৰু বুবা এবাৰ ব্ৰিটিছখনই তেওঁক মৌ বিদ্ৰোহীসকলৰ এজন বুলি সন্দেহ কৰি পিছফালৰ পৰা চিঞৰি ৰ'বলৈ কৈছিল কিন্তু কলাকাৰে তেওঁলোকৰ সতৰ্কীকৰণ শুনা নাছিল বাবে ৰৈ নিদি গৈ আছিল তেতিয়াই তেওঁ সতৰ্কীকৰণ অমান্য কৰা বুলি ভাবি পিছফালৰ পৰা গুলিয়াই তেওঁক হত্যা কৰা হৈছিল কেনিয়াৰ স্বাধীনতা সংগ্ৰাম গান্ধীৰ দ্বাৰাও বাৰুকৈ প্ৰভাৱিত আছিল
এই উপন্যাসখনৰ কেনিয়াৰ এটা সময়ৰ এক বলিষ্ঠ চিত্ৰায়ন ইয়াত মানুহৰ দুখ হতাশা আনন্দ বিষাদ সকলো আছে মই আৰম্ভ কৰিছিলোঁ মাগেৰে এতিয়া শেষো কৰোঁ মাগুৰ কথাৰে উপন্যাসখনৰ মাগুৰ চৰিত্ৰটো কিন্তু এটা একক চৰিত্ৰ যিটো সমূহীয়া কোলাহলৰ পৰা আঁতৰত এক বিচ্ছিন্ন সত্তা কেতিয়াবা আকৌ এনে অনুভৱ হয় মাগু যেন সমূহৰ বিবেকহে সমূহে মাগুক এৰি দিব নিবিচাৰে কিন্তু মাগুক লৈ যেন কিবা এটা ৰহস্য সেই ৰহস্য নিহিত মাগুৰ বিশ্বাসঘাতকতাত মাগু ইমানে শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী আছিল যে নিজৰ বিশ্বাসঘাতকতাৰ অকপট স্বীকাৰোক্তিৰ পিছতো কিন্তু মাগুৰ প্ৰতি সমাজত তাৰ সন্মান অলপো কমা নাছিল উপন্যাসখনক আব্দুল ৰেজাকে এক ইতিবাচক নৈতিক আখ্যান বুলি কৈছে এই উপন্যাসখন নগুৱা থিংগুৱে তেওঁৰ 28 বছৰ বয়সত লিখিছিল যেতিয়া তেওঁ ইংলেণ্ডৰ লিডছ বিশ্ববিদ্যালয়ত গৱেষণা কৰিবলৈ গৈছিল কিন্তু গৱেষণা আধৰুৱা কৰি তেওঁ 1964 চনৰ পৰা 66 চনৰ ভিতৰত এই উপন্যাসখন লিখি উলিয়াইছিল নগু থিংগুৰ মৃত্যুৰ পিছত এতিয়া আকৌ সকলোফালে তেওঁৰ বিষয়ে আৰু তেওঁৰ কিতাপবোৰৰ বিষয়ে নতুনকৈ আলোচনা আৰম্ভ হৈছে ধন্যবাদ